ৰঙিয়া তিনিআলিৰ কালী মন্দিৰত দুৰ্বৃত্তৰ তাণ্ডৱ। মা কালীৰ মূৰ্তি ভাঙি লণ্ডভণ্ড কৰিলে দুৰ্বৃত্তই। চুৰি কৰিলে মন্দিৰৰ আচবাবৰ লগতে নগদ ধন। ৰঙিয়া তিনিআলিৰ মেৰুদত থকা এই পুৰণিকলীয়া কালী মন্দিৰটোত দেওবাৰে নিশা কোনো দুৰ্বৃত্তই চলালে তাণ্ডৱ। তাকে লৈ এতিয়া সৃষ্টি হৈছে ৰহস্যৰ। সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অনুসন্ধান চলাইছে যদিও বৰ্তমান সময়লৈকে সন্ধান ওলোৱা নাই মন্দিৰত তাণ্ডৱ চলোৱা দুৰ্বৃত্তৰ। এনেকুৱা ধৰণৰ দুষ্কৃতিকাৰী অত্যাচাৰ কৰাটো আমি কোনোমতে সহ্য কৰিব নোৱাৰোঁ। আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ অতি শীঘ্ৰে দুষ্কৃতিকাৰী কৰ্তৃত্ব কৰক আৰু উচিত শাস্তি দিয়ক। আমি ৰাতিপুৱাহে দেখিলোঁ, ৰাইজে দেখিলে মূৰ্তিৰ হাত, যোনটো হাত দেৱীৰ হাত তেওঁ ভাঙি পেলাইছে, বস্ত্ৰ লৈ গৈছে আৰু মন্দিৰটোৰ ক্ষতি সাধন কৰিছে। ৰাতিপুৱা আমি ৰাইজে প্ৰত্যক্ষ কৰিলে আমাৰ দেৱীৰ হাত লগতে দেৱীৰ মূৰ্তিৰ কোনোবা দুষ্কৃতিকাৰীয়ে লণ্ডভণ্ড কৰিছে। সঁচাকৈ দুৰ্ভাগ্যজনক। আমি খুব দুখ পাইছোঁ। আমি তো দেখা নাই রাতের ঘটনা এইটো চাইছো হাতটো নাই, মার কাপড়টো নাই, হাত নাই, হাতত খাৰু আছিল, খাৰু চাৰু একোই নাই। এনেকৈ দেখা পালো আৰু এনেকৈ দেখাই চবে আহি চাই যাই আছে যে কোনে কি কৰিলে, কাপোৰটো দেখা নাই। চবে হাহাকাৰ লগাই দিছে, মায়ে এনেকৈ হৈছে এনেকৈ হৈছে। আৰু মাৰ কপালত যে খুণৰ এটা হেৰি আছিল, খুণৰ টিপ এটা আছিল, এইবাৰ পূজাত দিছে। দিয়াৰ পাছত আমি নলওঁ এইটো। যেতিয়া মাক আৰু 1 বছৰৰ মূৰত যখন যাত্ৰাটো কৰি দিয়ে তেতিয়া সেইটো আমি খুলি ৰাখোঁ আৰু প্ৰতি বছৰ যে এইটো আমি তাক মাক পিন্ধাই দিওঁ। এইটো বেয়া লাগে, বেয়া কথাই আমাৰ বেয়া লাগি আছে। আমাৰ ঘৰৰ ওচৰত মায়ে লৈছিল আৰু এতিয়া চোৰে লৈছিল না কোনো পাগল আহিছিল, কোনে সেইটো আমি ক'ব নোৱাৰিম।